হেল্ল' গাইছ, এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোবোৰ ভালে আছে। এইফালে চাওক, আজি বনালোঁ এটা ইনষ্টেণ্ট দৈ। মানে অকণমান যোনটো ৰেচিপি বনাবলৈ লৈছোঁ তাত অকণমান দৈ প্ৰয়োজন হৈছে, কিন্তু মোৰ ঘৰত দৈটো নাই, দৈ খতম হৈ গ'ল। গতিকে মই গাখীৰৰ পৰা কেনেকৈ টেঙা চেপি দৈ বনাব পাৰি এয়া আপোনালোকক দেখালোঁ। তাৰপাছত দৈখিনি বনাই থৈ দিলোঁ। থোৱাৰ পাছতে এইফালে মই ধুনীয়াকৈ এয়া চাওক, পানীখিনি গৰম কৰি ল'লোঁ। তাতে অকণমান তেজপাত, লং, ইলাচি আৰু অকণমান জিৰা গুড়ি সকলোবোৰ দি এইখিনি অকণমান বইল কৰি ল'লোঁ। বইল কৰাৰ পাছতে ইয়াতে মই চাউলখিনি তিয়াই থৈ দিছিলোঁ আধা ঘণ্টামান, সেই চাউলখিনি ইয়াতে ঢালি দিলোঁ। এতিয়া এইখিনি ধুনীয়াকৈ হৈ থাকিবলৈ দিলোঁ। হোৱাৰ পাছতে এইফালে মই ভেজিটেবলছবোৰ কাটি ল'লোঁ। ভেজিটেবলছবোৰ কাটি প্ৰথমতে পিঁয়াজ, ধনিয়া আৰু এয়া হৈছে গ্ৰীণ চাটনিটোত মই ইয়াতে পদিনা দিছিলোঁ। পদিনা দি আৰু এই দৈ যে বনাইছিলোঁ সেই দৈখিনি ইয়াতে এড কৰিলোঁ। এয়া দেখিছেনে? তাৰপাছতে এইফালে মই যোনবোৰ বিনছ কাটি থৈছিলোঁ এই বিনছবোৰ ইয়াতে ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। তাৰপাছতে ইয়াতে আপোনাৰ বিলাহী আছিলে, বিনছ, তাৰপাছতে গাজৰ আৰু আছিলে বিট, সকলোবোৰ গোটেইবোৰ ভেজিটেবলছ একেলগতে মিক্স কৰি লৈছোঁ। মিক্স কৰি মই ধুনীয়াকৈ এতিয়া এইখিনি পিছে মই আধা ঘণ্টামানৰ কাৰণে থৈ দিম মিক্স কৰি। আৰু ওপৰত নিমখো অকণমান দিছোঁ। নিমখটো আপোনাৰ যিমানটো প্ৰয়োজন হয় সিমান। তাৰপাছতে ইয়াতে মছলা এড কৰিছোঁ। এয়া দেখিছেনে ধুনীয়াকৈ? এতিয়া এইখিনি মিক্স কৰি মই আধা ঘণ্টাৰ কাৰণে ঢাকি থৈ দিম ধুনীয়াকৈ। আধা ঘণ্টাৰ পাছত ঢাকি থোৱাৰ পাছতে এইখিনি হৈ গ'ল মোৰ ৰেডি হোৱাৰ পাছতে এইফালে চাওক, মই তেলটো অলৰেডি গৰম কৰি থৈছিলোঁ আৰু ইয়াতে দুটামান পাঁচফোৰণ দিছোঁ। পাঁচফোৰণ দি এইখিনি মই যোনখিনি দৈৰ লগত মিক্স কৰি থৈছিলোঁ ভেজিটেবলছবোৰ, এই ভেজিটেবলছবোৰ ইয়াতে ঢালি দিলোঁ। আৰু ওপৰত অকণমান হালধি পাউডাৰ আৰু অকণমান জিৰা ধনিয়া গুড়ি, গোটেইবোৰ একেলগতে মিক্স কৰি থৈছিলোঁ মই, সেইখিনি মই ইয়াতে দি দিলোঁ। ইয়াৰ পাছত অকণমান দেৰি ভাজিলোঁ। ভজাৰ পাছত উলিয়াই ল'লোঁ। উলিওৱাৰ পাছতে সেই একেখন কেৰাহীতে ভাত, মানে মই যোনখিনি চাউল যে বনাই থৈছিলোঁ চাউলখিনি মই আধা বনাই থৈছোঁ, আধা কেঁচা হৈ আছে, সেই তেনেকৈ উলিয়াই থৈছিলোঁ। তাৰপাছত প্ৰথমতে এয়া চাওক, ধুনীয়াকৈ ৰাইচটো লেয়াৰটো দি ল'লোঁ। দিয়াৰ পাছতে ইয়াতে ভেজিটেবলছবোৰ দিলোঁ আৰু মই ইয়াতে হাঁহৰ মাংস বনাই থৈছিলোঁ। হাঁহৰ মাংসখিনি অকল ড্ৰাই ফ্ৰাই কৰি থৈছিলোঁ দেই। তাৰপাছত ইয়াৰ ওপৰত দি দিলোঁ। তাৰপাছতে ইয়াৰ আকৌ ধুনীয়াকৈ ওপৰত আকৌ এটা ৰাইচৰ লেয়াৰ দিলোঁ। লেয়াৰটো দিয়াৰ পাছতে আকৌ যেনেকৈ ভেজিটেবলছবোৰ আছিলে, হাঁহৰ মাংসখিনি আছিলে দিলোঁ। তাৰপাছতে ওপৰত দুডালমান কেশৰ দি দিছোঁ। কেশৰ দি কেনে আপোনালোকে যদি ফুড কালাৰ খায় তেতিয়া ফুড কালাৰটো দিব পাৰে, যদি নাখায় সেইটো নিদিলেও হ'ব। তাৰপাছতে ধুনীয়াকৈ ওপৰত আকৌ অকণমান ধনিয়া গুড়ি ছটিয়াই দিছোঁ। এই ধনিয়া গুড়িটো মই নিজে ঘৰতে বনাই থৈছিলোঁ দেই। তাৰপাছতে অকণমান দেৰি ঢাকি দিলোঁ। ঢাকি দিয়াৰ পাছতে ফাইনেলি মোৰ ৰেডি হৈ গ'ল এয়া ডাক বিৰিয়ানী। দেখিছেনে? ওপৰত অকণমান ধনিয়া ছটিয়াই দিলোঁ। ধনিয়া ছটিয়াই মেলি ৰেডি হৈ গ'ল। আৰু ফাইনেলি থালখন ৰেডি কৰি ল'লোঁ। ৰেডি কৰাৰ পাছতে অকণমান চালাড, দুডোখৰ লেমন আৰু অকণমান গ্ৰীণ চাটনি আৰু ভোট জলকীয়াৰ সৈতে এয়া হৈ গ'ল মোৰ ডাক বিৰিয়ানী। দেখিছেনে? আজিলৈ মানে আকৌ এটা নিউ ব্লগৰ সৈতে আপোনালোকক পুনৰ লগ পাম। যদি ভিডিঅ'টো ভাল লাগিলে কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। হেভ আ নাইচ ডে।